মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি passive voice of two objects in the active voice এই সম্পৰ্কে আলোচনা কৰিম how to make passive in case of two objects in the active voice যে ইংৰাজীত কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্বে সাধাৰণতে দুটাকৈ অবজেক্ট লয় বা ল'ব পাৰে যেনে teach give tell ask buy এই ধৰণৰ কিছুমান ভাৰ্ব আছে এই ভাৰ্ববিলাকে দুটাকৈ অবজেক্ট লয় গতিকে এক্টিভ ভয়েসৰ বাক্যটোত দুটাকৈ অবজেক্ট থাকিলে কেনেদৰে পেছিভ কৰা হয় এই বাক্যটো এক্টিভ ভয়েস মিস্টাৰ বৰুৱা teaches us English মিস্টাৰ বৰুৱা সাবজেক্ট teaches verb us indirect object English direct object ইয়াত দুটা অবজেক্ট আছে এই দুটা অবজেক্ট থাকিলে যিকোনো এটা অবজেক্টক সাবজেক্ট কৰি লৈ আমি পেছিভ কৰিব পাৰো আস ইয়াক আমি সাবজেক্ট কৰি লৈ পেছিভ কৰিব পাৰো ইংলিশ ইয়াকো আমি সাবজেক্ট হিচাপে লৈ পেছিভ কৰিব পাৰো কিন্তু যেটো ইনডাইৰেক্ট অবজেক্ট এই ইনডাইৰেক্ট অবজেক্ট হৈছে এনিমেট অবজেক্ট আৰু এই এনিমেট বুলি ক'লে প্ৰাণীবাচক এই এনিমেট অবজেক্ট মানে প্ৰাণীবাচক অবজেক্টটো হে সাধাৰণতে সাবজেক্ট হিচাপে লৈ পেছিভ কৰাটো ভাল আমি দুয়োটাই ল'ব পাৰো আস ইয়াক সাবজেক্ট কৰি লৈ আমি পেছিভ কৰিব পাৰো ইংলিশ ইয়াকো সাবজেক্ট কৰি লৈ পেছিভ কৰিব পাৰো দুয়োটাই শুদ্ধ কিন্তু যেটো ইনডাইৰেক্ট অবজেক্ট হয় সেইটো হে সাবজেক্ট হিচাপে লৈ পেছিভ ভয়েস কৰাটো ভাল so in case of two objects we may take anyone as subject and make passive here as indirect object and English direct object we may take anyone as subject and make passive but preference should be given to the indirect object because it is animate object এই বাক্যটো আমি পেছিভ কৰিম যে মিস্টাৰ বৰুৱা teaches us English প্ৰথমে আমি ইনডাইৰেক্ট অবজেক্টক সাবজেক্ট হিচাপে লৈ পেছিভ কৰো সো ইয়াতে অবজেক্ট হৈছে us আৰু ইয়াৰ সাবজেক্ট ফৰ্ম হৈছে we বাক্যটো প্ৰেজেন্ট টেন্সত আছে হে উইৰ হৈতে প্ৰেজেন্ট টেন্সত অক্সিলাৰি ভাৰ্ব are ব্যৱহাৰ হয় নেক্সট teaches ভাৰ্ব ইয়াৰ past participle ফৰ্ম হৈছে taught next English ইয়াতে অবজেক্ট ডাইৰেক্ট অবজেক্ট পেছিভটো ই অবজেক্ট হৈ থাকিল নেক্সট মিস্টাৰ বৰুৱা বাই মিস্টাৰ বৰুৱা এইবাৰ ইংলিশ ইয়াক সাবজেক্ট হিচাপে লৈ পেছিভ কৰো মানে ইংলিশটো হৈছে ডাইৰেক্ট অবজেক্ট ইয়াক সাবজেক্ট কৰি লোৱা হল আৰু ই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ টেন্স ইজ প্ৰেজেন্ট হে ইয়াৰ হৈতে অক্সিলাৰি ভাৰ্ব ইজ ব্যৱহাৰ হয় হে ইজ লোৱা হল নেক্সট teaches past participle form taught next as ইয়াতে ইনডাইৰেক্ট অবজেক্ট ই পেছিভ ভয়েসটো অবজেক্ট হৈ থাকিল নেক্সট মিস্টাৰ বৰুৱা বাই মিস্টাৰ বৰুৱা এই ধৰণে যিকোনো এটাক আমি সাবজেক্ট হিচাপে লৈ পেছিভ কৰিব পাৰো আৰু দুয়োটাই শুদ্ধ কিন্তু ইনডাইৰেক্ট অবজেক্টটো হে সাবজেক্ট হিচাপে লৈ পেছিভ কৰাটো ভাল এতিয়া আমি প্ৰথম বাক্যটোত চাও ইয়াত ইংলিশ হৈছে এটা অবজেক্ট ডাইৰেক্ট অবজেক্ট ই পেছিভ ভয়েসটো অবজেক্ট হৈ থাকিল ঠিক তেনেদৰে এই বাক্যটোতো ইয়াত আস অবজেক্ট ইয়াতো আস অবজেক্ট হৈ থাকিল এইদৰে এক্টিভ ভয়েসৰ যেটো অবজেক্ট পেছিভ ভয়েসটো অবজেক্ট হৈ থাকে ইয়াক ৰিটেইন অবজেক্ট বুলি কোৱা হয় গতিকে ইয়াত ইংলিশ ৰিটেইন অবজেক্ট আৰু ইয়াত আস written object so now see in this sentence Mr. Burua teaches us English two objects us indirect object here it is taken as subject we and we first person plural number so with it auxiliary verb are next teaches past participle form taught next English here object
Here also English object. Next, Mr. Borua by Mr. Borua. This time English, it is taken as subject. And English third person singular number. So with it in present tense auxiliary verb is. Next, teaches past participle form taught. Next, here as indirect object. Here also as. Next, Mr. Borua by Mr. Borua. So in this way, taking any one object as subject, we can make passive. But still, preference should be given to the indirect object because it is animate object. Now you see, in this passive voice, English, it is object. In active voice also, it is object. In this sentence also, here as object, here also as object. So, if the object of the active voice remains object in passive voice, it is called retained object. Now, in this sentence, English retained object, and in this sentence, as retained object. So, in this way, in case of two objects, we can make passive. এই ধৰণে দুটা অবজেক্ট থাকিলে আমি যিকোনো এটা অবজেক্টক সাবজেক্ট হিচাপে লৈ পেছিভ কৰিব পাৰো। কিন্তু তথাপি আমি যেটো ইনডাইৰেক্ট অবজেক্ট ইয়াৰহে সাবজেক্ট হিচাপে লৈ পেছিভ কৰাটো ভাল। Some more example. Now, this sentence, the teacher asked me a question. এই বাক্যটো দুটা অবজেক্ট আছে, me indirect object, a question direct object. এতিয়া প্ৰথমে me subject কৰি লোৱা হ'ল I. বাক্যটো past tense আছে, হেয়া I ৰ সৈতে past tense auxiliary verb was ব্যৱহাৰ হয়। Next, past participle form the verb asked. Past tense also asked and past participle also asked. Next, a question, yet a question loa hol. Yet a question object, yet a question object. Next, the teacher by the teacher. এবার a question ইয়াক subject হিসাবে লোৱা হল। A question tense is past, tense যেটো past tense, হে ইয়াত auxiliary verb was লোৱা হল। Next, past participle form of the verb asked. Next, me, yet object, yet to me, object হৈ থাকিল। Next, the teacher by the teacher. Now you see, in this sentence, the teacher asked me a question. Here, two objects, me and a question. First, me here taken as subject, I. Me, subject form I. Tense is past, so here auxiliary verb was. Next, past participle form the verb, here verb asked, and past participle form also asked. Next, a question, here object, here also a question object. Next, the teacher by the teacher. Again, a question, here taken as subject. So a question, tense is past, so was. Next, past participle form of the verb asked. Then me, here me object, here also me object. Next, the teacher by the teacher. এবার এই বাক্যটো, she handed me a letter. ইয়াতো দুটা অবজেক্ট আছে, me, a letter. First, me subject হিসাবে লোৱা হল। So me, I, tense is past. বাক্যটো past tense আছে, handed. I হৈছে first person, singular number. The past tense ইয়াৰ সৈতে auxiliary verb ব্যৱহাৰ হয় was. He was লোৱা হল। Next, handed, ইয়াৰ past participle form handed হয়। Next, a letter, ইয়াতে a letter object, ইয়াতে a letter object. Next, she by her. Next, a letter, ইয়াত a letter subject হিচাপে লোৱা হল। Tense is past,
টেন্স যিহেতু past tense সেই ইয়াত auxiliary verb was next handed past participle handed next me ইয়াতে me object ইয়াতো me object next she by her so you see she handed me a letter here also two objects first me here taken as subject I tense is past so with I auxiliary verb was next handed past participle also handed next here a letter here also a letter next she by her again a letter it is taken as subject so a letter third person singular number so auxiliary verb was next handed past participle also handed next here me object here also me object next she by her so in this way in case of two objects taking anyone as subject we can make passive এই ধৰণে দুটা অবজেক্ট থাকিলে আমি যিকোনো এটা অবজেক্টক পেছিভ ভইচত সাবজেক্ট হিচাপে ল'ব পাৰোঁ বা পেছিভ কৰিব পাৰোঁ কিন্তু আমি মনত ৰখাটো ভাল যে যিটো ইনডাইৰেক্ট অবজেক্ট থাকে যেটো প্ৰাণীবাচক অবজেক্ট হয় হেতুহে সাবজেক্ট হিচাপে লৈ পেছিভ কৰাটো বেছি ভাল so in case of two objects no doubt we may take anyone as subject in the passive voice but still we should remember that indirect object that is animate object should be taken as subject in the passive voice okay thank you